হেল্ল' গাইছ বহুত দিনৰ পৰা আহিম বুলি ভাবি থকা পাৰ্কখন অপেনিং কৰি দিলে যোৱাকালি আৰু আজি আহিছোঁ মই ইয়াৰ ভিতৰলৈ যাম। এতিয়া বাহিৰৰ পৰা নেদেখুৱা, ভিতৰলৈ যাম, ভিতৰলৈ যাব দিছে। এয়া মই ভিতৰলৈ গৈ আছোঁ এতিয়া। দেখিছেনে গাইছ, বাহিৰৰ পৰা কি ধুনীয়া লাগিছে। এতিয়া মই গৈ আছোঁ ভিতৰলৈ গৈ ধুনীয়াকৈ দেখাম পাৰ্কখন। ভিডিঅ'টো একদম ধুনীয়াকৈ শেষলৈ চাব। আৰু ইয়াৰে গেটখন দেখিছেনে গাইছ, কি ধুনীয়াকৈ বনাইছে। আৰু পাৰ্কিং চাৰ্কিং বৰ্তমান ৰাস্তাতে আছে, কিন্তু ৰাস্তাত পাৰ্কিং নাথাকে, ভিতৰত হয়তো আছে পাৰ্কিং। এনেকুৱা ইয়াতো আছে পাৰ্কিং। আৰু নামটো হৈছে ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যান এইখন। তো গাইছ মই ভিতৰলৈ গৈ আছোঁ পাৰ্কখনৰ। অ' মাই গড, কি ধুনীয়া এটা পৰিৱেশ। এইফালে চাওক, কি মজা গাইছ। ইয়াৰ পৰা কিন্তু ব্ৰহ্মপুত্ৰ পাৰটো কিন্তু একদম চাব লগা হৈছে, সঁচাই কৈছোঁ। চাওকচোন। আৰু ইফালে আছে বহুত দূৰ। মই সেই যিমান পাৰি গৈ আছোঁ, যাই থাকিম। তাৰ আগতে এইবিলাক দেখুৱাই দিছোঁ। বৰ্তমানতো এইবিলাক ধুনীয়া চাফা হৈ আছে, কিন্তু কিমান দিনলৈ চাফা হৈ থাকে সেইটো পিছতহে গম পোৱা যাব। অৱশ্যে চাফা কৰি ৰখাৰ দায়িত্বটো আমাৰো, মানে আমিয়ে চাফা কৰি ৰাখিব লাগিব। মানে বিশেষকৈ গুটখা খাই এইবিলাক পিকাই আৰু ৰঙা কৰি নিদিলে হ'ল। ইয়াতে অলৰেডি কালাৰ দিয়াই আছে আৰু বেলেগকৈ কালাৰ দিয়াৰ প্ৰয়োজন নাই। কিন্তু গাইছ, ইয়াৰ পৰা কি এটা সাংঘাতিক পৰিৱেশ। ইয়াৰ ভিতৰত সোমাই আহিয়ে গাইছ, এনেকুৱা এটা ডাঙৰ বিল্ডিং আছে, মানে ঘৰ এটা আছে। ইয়াত অফিচ আছে, কিবা কিবি, আৰু বাথৰুম আছে, টয়লেট আছে, এনেকুৱা এইবিলাক ফেচিলিটিও আছে। আৰু এনেকুৱা কি আল্টিমেট। ইফালে গৈ আছোঁ এনেকৈ ভিতৰলৈ। আৰু খুব সম্ভৱ এইখন হয়তো ৰাতিপুৱা মৰ্ণিং ৱাকৰ কাৰণে খুলি দিয়া মানে চিষ্টেম থাকিব, এইটো ব্যৱস্থা আছে মৰ্ণিং ৱাক কৰাৰ কাৰণে। সেইটো এটা ভাল হৈছে। ইয়াৰ পৰা চাওক গাইছ, ব্ৰহ্মপুত্ৰটো মই দেখুৱাই আছোঁ। আৰু এইটো ওখ আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে ভয় নাই, ধুনীয়াকৈ ছাইডত আহিব পাৰে। কিন্তু বেছি ওচৰত আহিব দিলে দিগদাৰ আছে, মানে কিছুমান অলপ গেপ আছে মাজে মাজে। সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখিনি অলপ দিগদাৰ, মানে ভয় লগা কথা। সেইখিনি চাব লাগিব ইয়াত আহিলেও। বাকী ধুনীয়া। আৰু এইফালে আছে উমানন্দ। এইটো আজি সঁচা কথা কৈছোঁ, ইয়াত মানে চেণ্ডেল পিন্ধি আহিবও বেয়া লাগি আছে, ইমান চাফা হৈ আছে। তাৰমানে জোতা চেণ্ডেল পিন্ধি আহিব ইয়াত, মানে ইমান ধুনীয়া চাফা হৈ আছে। তাৰমানে কি আল্টিমেট। ইয়াতে গাইছ, ডাঙৰৰ লগতে সৰুৰো বহুত এক্টিভিটি কিবা কিবি আছে, বহুত খেলা বস্তু আছে, আৰু কেইটামান বস্তু ধুনীয়া বস্তু আছে, মই দেখুৱাই দি আছোঁ। এইকেইটা বস্তু, এইকেইটা হৈছে মিউজিকৰ। তাৰমানে এনেকে এইডাল আছে, এইডালেৰে এনেকে বজাব পাৰি। এইটো আছে, আৰু এইবিলাক আছে এনেকুৱা। এইডাল খুলিয়ে গৈছে। এইবিলাক আছে, এনেকুৱা আছে এইবিলাক। যিয়ে বজাব জানে তাৰ কাৰণে আছে। আৰু ধুনীয়া কাৰ্পেট গাইছ, মানে খালী ভৰিৰে খোজ কাঢ়িব পাৰি ধুনীয়াকৈ। লেতেৰা হোৱা আৰম্ভ হৈছে, এইবিলাক কোনোবাই পেলালে যাবৰ, এইবিলাক বেয়া কথা হৈছে। ডাষ্টবিন আছে ছাইডত ক'ৰবাত। অৱশ্যে কালি এইবিলাক মিটিং হৈছিল না ইয়াতে, তাৰেও হয়তো হ'ব পাৰে। আৰু এইবিলাক আছে।
মই বজাই দেখুৱাই দিছোঁ। মোৰ দাদাই নহ'ব ভাল লগাইছে, মজা চাউণ্ডটো বঢ়িয়া চাউণ্ড। আৰু ইফালে আছে বহুত কিবা কিবি। ইয়াত জাবৰ পেলোৱা আৰম্ভ হ'লেই, অপেনিং হোৱা এদিন দুদিন হোৱাই নাই। এইটো এটা বিৰাট দুখ লগা কথা। ইয়াত এটা কথা মন কৰিছোঁ গাইজ, ইয়াত কিন্তু ডাষ্টবিনৰ ব্যৱস্থা এতিয়ালৈ নাই, যাৰ ফলত মানে এইবিলাক এনেকৈ লেতেৰা মানে পৰি আছে ইয়াতে। আৰু এইটো এটা দুখ লগা কথা যে এনেকৈ এদিন হোৱাই নাই এনেকৈ জাবৰ পেলা আৰম্ভ হৈ গ'ল। আৰু ইয়াতে পাৰ্কখন দেখাত যদিও এনেকুৱা মাটি যেন লাগিছে, মানে সমান সমান যেন লাগিছে, কিন্তু একচুৱেলি এইখন এখন মানে ব্ৰিজৰ নিচিনা, বহুত দীঘল পুৰা ষ্ট্ৰেট এখন ব্ৰিজ আৰু তাৰে ওপৰত মানে এনেকৈ বনোৱা হৈছে। যদি এইটো ওপৰৰ পৰা মানে ড্ৰোন শ্বুট চোৱা যায়, এনেকুৱা দেখা যাব। আৰু এনেকুৱা, আৰু ইয়াত গাইজ টোটেল সাতখন নে আঠখন গেট আছে, 7খন চাগে। মানে চাৰিওফালৰ পৰা সোমাব পাৰি এনেকৈ, মানে মেইন ৰাস্তা এইফালে ইয়াতো আছে গেট, এনেকৈ আছে ৰাস্তা চাইডে চাইডে এনেকৈ 7খনমান গেট আছে। আৰু বিদ্যা তাৰমানে ইমান ধুনীয়া ডিজাইন বনাইছে, আৰু একে ডিজাইন নহয়, চবতে বেলেগ বেলেগ ডিজাইন। তাৰমানে ইয়াতে বেলেগ আৰু আগত বেলেগ, এনেকৈ মানে চবতে বেলেগ বেলেগ ডিজাইন। ইয়াতে টাইলছবিলাক বেলেগ, এই ফুলৰ এইটো ডিজাইন বেলেগ, এইবিলাক ডিজাইন বেলেগ, মানে চবতে বেলেগ বেলেগ টাইলছৰ ডিজাইনবিলাক চাওক বেছ, ইমান মজা লাগিছে। আৰু এইবিলাক আৰু এনেকৈ পূৰা একদম ষ্ট্ৰেইট এইটো ৰাস্তা, মানে সঁচাকৈ কৈছোঁ গাইজ, মই বুজাব নাযাওঁ কেনেকুৱা লাগিছে, আপোনালোক আহিলে গম পাব ইয়াতে, একদম মানে সঁচাকৈ কৈছোঁ। আৰু মই চাওক কিমান দূৰৰ পৰা খোজকাঢ়ি আহি আছোঁ, বহুত দূৰ, প্ৰায় 2 কিলোমিটাৰেই হ'ব, 2 কিলোমিটাৰ অলপ কম হ'ব। মানে অলপো ভাগৰ লগা নাই গাইজ। মানে তাৰমানে যিমান দূৰ গৈ আছোঁ সিমান নতুন নতুন বস্তু দেখি আছোঁ না, কিবা এটা ভাল লাগিছে। আৰু ইয়াতে গাইজ সৰু ল'ৰা ছোৱালীৰ কাৰণে কেইটামান খেলাৰ সামগ্ৰী আছে ইয়াতে, সেইখিনিও দেখুৱাই আছোঁ। মানে আৰু মজা। আৰু এইখিনি হৈছে উজান বজাৰ, বাহিৰত যিখিনি উজান বজাৰৰ মাছৰ বজাৰ যিখিনি আছে ইয়াত আছে। আৰু হনুমান মন্দিৰ এটা যে আছিল এইখিনি। মানে মই অলমষ্ট শেষৰ ফালে আহিছোঁ, এতিয়া এইখিনি দেখাম লাষ্টৰ ফালে। এইখিনিত সৰু ল'ৰা ছোৱালীৰ কেইটামান খেলৰ বস্তু আছে, এইবিলাক মই দেখুৱাই আছোঁ। এইবিলাক আছে ইয়াতে। আৰু ইয়াৰে গাইজ টাইলছ যিখিনি আছে একদম স্পঞ্জ টাইপ, মানে স্পঞ্জ, আৰু সৰু ল'ৰা ছোৱালী পৰিলেও একো নহয় ইয়াতে। ক'ত উঠিছে চাওক সৰু ল'ৰা ছোৱালী, এইবিলাক আছে গাইজ চাওক। মই মানে সম্পূৰ্ণ দেখুওৱা নাই, অলপ কাটি কাটি দেখুৱাইছোঁ, কাৰণ সম্পূৰ্ণ দেখুৱালে এনেকৈ সম্পূৰ্ণ যদি গোটেই পাৰ্কখন দেখুৱাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো সেইকাৰণে মই অলপ কাটি কাটিয়ে দেখুৱাইছোঁ, মানে যিখিনি অলপ ভাল লগাটো গোটেইখিনিয়ে ভাল লগা। আৰু ইয়াৰ গেটখন, এইখন গেট ধুনীয়া গেট গাইজ, মানে ঢোল আৰু পেপাৰে বনাইছে এনেকৈ, এইখন গেট ভাল লাগিছে। আৰু চাইডে চাইডে এইবিলাক যিবিলাক গছ আছে না গাইজ, মজা ধুনীয়া গছ। এইখিনি জেগা চাওঁ আৰু কিমান স্পেচ।
আপুনি ইয়াত আহি ইয়াত বহিব পাৰে, যদি ভাগৰ লাগিছে ইয়াতে বহক, বহাৰ কাৰণে ধুনীয়া ঠাই আছে, ইয়াতে বহিব পাৰে বঢ়িয়াকে। বহি আকৌ বহিব ইচ্ছা নগ'লে ইয়াতে চাওক, ইয়াৰ কাষতে আছে জাহাজবিলাক, ডাঙৰ ডাঙৰ জাহাজ, ইয়াৰ পৰা চাব পাৰে এনেকে। এয়া গাইজ গুৱাহাটীবাসী বা অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা, কিন্তু এনেকুৱা পাৰ্ক এখন সৃষ্টি হৈছে যে, সেইটো এটা ভাল লগা কথা। Hello, hi beautiful. Hello. Hi. প্ৰাকৃতিক পৰিৱেশ আৰু যেতিয়া আধুনিকতা লগ হয়, তেতিয়াই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়। এইফালে চাওক, পুৰা ব্ৰহ্মপুত্ৰৰ এটা নেচাৰেল ভিউ, এটা ধুনীয়া পৰিৱেশ, তাতে আৰু আধুনিকতা, সঁচাই ধুনীয়া সংমিশ্ৰণ এটা। গাইজ, এই পাৰ্কখনৰ নামটো সকলোৱে জানে, এইখন ৰিভাৰ ফ্ৰণ্ট পাৰ্ক বুলি কয়, যদিও ইয়াৰ নামটো হৈছে সতী ৰাধিকা প্ৰশান্তি উদ্যান। আৰু এইখন আছে উজান বজাৰত। এইখন প্ৰায় জানেই, এইখন ধুনীয়া মানে ভাইৰেল হৈ আছে। আৰু এইটো এড্ৰেছটো উজান বজাৰ, এয়া উজান বজাৰ, ইফালে ইয়াতে আছে। গাইজ, বেলেগ হওক নহওক, ইয়াতে হয়তো জুবিনদাৰ মূৰ্তি এটা দিব পাৰিলেহেঁতেন, দিলে আৰু ভাল লাগিলেহেঁতেন। মই চালোঁ ইয়াতে, ক'তো জুবিনদাৰ মূৰ্তিও দেখা নাই বা ফটো চটো এনেকৈ দেখা নাই, কিন্তু মূৰ্তি এটা থাকিলে ভাল লাগিল হয় জুবিনদাৰ। তো গাইজ, এয়াই আছিল সতী ৰাধিকা শান্তি উদ্যান। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থৈ দিব। অ'কে, বাই বাই। तो गाइस, बाय बाय।